ইতিমধ্যে বন্ধুসকল দেখিবলৈ পোৱা গৈছে পীযুষ হাজৰিকাই কংগ্ৰেছৰ ওপৰত জপিয়াই পৰা দেখিবলৈ পোৱা গৈছে আৰু লগতে পীযুষ হাজৰিকাই কয় আজি 9 বছৰ আগতে পীযুষ হাজৰিকাই কংগ্ৰেছ ত্যাগ কৰিছিল আৰু পীযুষ হাজৰিকাৰ লগতে আৰু কেইবাজনো সংগীবৃন্দই কংগ্ৰেছ ত্যাগ কৰিছিল। গতিকে কংগ্ৰেছ ত্যাগ কৰাৰ মূল উদ্দেশ্যটো কি আছিল আৰু বিজেপি জইন কৰাৰ মূল উদ্দেশ্যটো কি আছিল আৰু কেনেদৰে বিজেপিয়ে নাইবা পীযুষ হাজৰিকাই কংগ্ৰেছৰ ওপৰত জপিয়াই পৰিল সমগ্ৰ দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই প্ৰথমে কংগ্ৰেছ দল ত্যাগ কৰিলো 2015 চনত। তাৰ পাছত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কংগ্ৰেছ দল ত্যাগ কৰিলে আজিৰ পৰা প্ৰায় 3 বছৰ আগত। আজি প্ৰায় 1 মাহৰ আগতে আপোনালোকৰ মৰমৰ নেতা ৰাধা গোস্বামী ডাঙৰীয়াইও কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হ'ল আৰু সকলোৱে পুনৰ আহি বিজেপি দলত আমি একলগ হলো দেশ মাতৃক সেৱা কৰাৰ কাৰণে, অসম মাতৃক সেৱা কৰাৰ কাৰণে। আজি কংগ্ৰেছ দলত মানুহ থাকিবলৈ নোৱাৰে। কংগ্ৰেছ দলত কোনো দৰ্শন নাই, কংগ্ৰেছ দলৰ আদৰ্শ নাই। কংগ্ৰেছ দলত যিসকল ভাল ব্যক্তি আছে তেওঁলোক এতিয়া অতিকৈ কষ্টত আছে আৰু সেইকাৰণে প্ৰত্যেক দিনাই আমাৰ দলত কংগ্ৰেছ দল ত্যাগ কৰি শ শ মানুহ শ নেতা আহি যোগদান কৰিছে। কালি আমাৰ গুৱাহাটীত এটা ডাঙৰ যোগদান কাৰ্যসূচী আছিল। মাননীয় সভাপতি ডাঙৰীয়া আছিলে, মই আছিলো, সতীৰ্থ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছিলে। এই যোৰহাটৰ পৰা চাহ মজদুৰ কংগ্ৰেছৰ গোটেই কমিটিখন গৈ যোৱাকালি আমাৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপি দলত যোগদান কৰিছে। চিন্তা কৰি চাওকচোন, ৰাধা গোস্বামীয়ে সিদিনা জইন কৰিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিৰ পৰা 9 বছৰ আগতে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিলে। মই কৰিলো, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৰিলে। যোৱাবাৰ এই লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিল সুশান্ত বৰগোহাঁই ডাঙৰীয়া, তেওঁ আহি পেলাই বিজেপি দলত যোগদান কৰিলে। সিদিনা আমাৰ সুৰুজ দিহিঙীয়া বুলি কংগ্ৰেছ দলৰ মাহমৰাৰ নেতাগৰাকীয়ে বিজেপি দলত যোগদান কৰিলে। সকলোৱে এনেকৈ আহি ক'ত যোগদান কৰিলে? বিজেপি দলত যোগদান কৰিলে। আমাৰ পংকজ বৰবৰা ডাঙৰীয়া প্ৰভাৰী, তেওঁ কংগ্ৰেছ দলত আছিলে। আমাৰ বৌ কংগ্ৰেছ দলত আছিলে। গোটেই আধা মানুহ কংগ্ৰেছ দলত আছিলে। কিয় কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হৈছে? আকৌ কৈছো, কংগ্ৰেছে অসমীয়াৰ কথা চিন্তা নকৰে, কংগ্ৰেছে ভাৰতৰ কথা চিন্তা নকৰে, কংগ্ৰেছে অকল পৰিয়ালৰ কথা চিন্তা কৰে আৰু মানুহক তুষ্টিকৰণ কৰি বিষবাস্প বিয়পাব খোজে। গতিকে কংগ্ৰেছ দলত লাগিব নোৱাৰে। আজি শেহতীয়া প্ৰমাণ আপোনালোকে কংগ্ৰেছ দল ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে। আজি বিজেপি দলৰ কথা অকমান কব খুজিছো। বিজেপি দলৰ বহু পুৰণা কৰ্মী, পুৰণা নেতা, আমাৰ সভাপতি সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়া পুৰণা। আমাৰ তপন গগৈ ডাঙৰীয়া আছুৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, তেওঁ 9 বছৰ আগতে বিজেপি দলত যোগদান কৰিছে। হেমন্ত কলিতা ডাঙৰীয়াও অগপত আছিলে, তেখেতেও আজিৰ পৰা 9 বছৰ আগত বিজেপি দলত যোগদান কৰিছে। এতিয়া মঞ্চখনত দেখিলে শান্তনু পূজাৰী, কামাখ্যা মোহন দাস আৰু আমাৰ সন্মানীয় সভাপতিক বাদ দি সকলোৱে নতুন। মানে মই কি কব খুজিছো, এই দলটোৱে নতুনকো গুৰুত্ব দিয়ে, সকলোকে গুৰুত্ব দিয়ে আৰু সকলোকে লৈ একেলগে অসম মাতৃৰ কাৰণে, ভাৰত মাতাৰ কাৰণে কাম কৰে। এই নিৰ্বাচনটো আমাৰ কাৰণে বহুত ডাঙৰ কথা নহয়। বিজেপি দলৰ কাৰণে নিৰ্বাচন ডাঙৰ কথা নহয়। বিজেপি দলৰ কাৰণে ভাৰত মাতৃক সেৱা কৰা, সেইটোহে ডাঙৰ কথা। সেইটো কৰিম, আপোনালোকক লগত লৈ কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছো। আজি মই আকৌ কৈছো যে মই নতুন। 9 বছৰ হৈছে, ৰূপজ্যোতি 3 বছৰ হৈছে, তপন দাৰ 9 বছৰ হৈছে, আমাৰ হেমন্ত দাৰ 10 বছৰ হৈছে, আমাৰ পংকজ দাৰ 4 বছৰ হৈছে। ইয়াততো কোনো ডিফাৰেঞ্চ হোৱা নাই। আমাকতো বিজেপি দলে আগবঢ়াই দিছে, গতিকে বিজেপি দলে আপোনালোককো আগবঢ়াই দিব। আহক, যিসকলে এতিয়াও কষ্টত কংগ্ৰেছ কৰি আছে কিন্তু কংগ্ৰেছ কৰাৰ মন নাই, আপোনালোকে আহক, আমি আঁকোৱালি ল'ম আৰু
মিলি ৰাজ্য গঠনৰ কাৰণে দেশ গঠনৰ কাৰণে কাম কৰিম আগুৱাই যাম